বৰভাগৰ উত্তৰকুছি শিৱ মন্দিৰত মহাশিৱৰাত্ৰিৰ পূজা উদযাপন কলা সংস্কৃতিৰ বাহক ওজাপালি প্ৰদৰ্শন নলবাৰী জিলাৰ বৰভাগ ৰাজচক্ৰৰ অন্তৰ্গত উত্তৰকুছি শিৱ মন্দিৰ প্ৰাংগণত আজি এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে মহাশিৱৰাত্ৰি পূজা। ৰাতিপুৱা পতাকা উত্তোলন, কাৰ্যালয় মুকলি, ৰভাৰ দুৱাৰ উন্মোচন, স্মৃতি তৰ্পণ, গছপুলি ৰোপণ, আয়তীৰ দিহানাম পৰিৱেশন আদিৰ লগতে সন্ধিয়া আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা বন্তি প্ৰজ্বলন, শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি পূজা আৰম্ভ কৰাৰ লগতে ওজাপালি প্ৰদৰ্শন কৰা হয়। পূজাস্থলীত বিশিষ্ট সমাজ হিতৈষী পুলক কলিতাই আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনোৱাৰ লগতে নিশা পুষ্পাঞ্জলি প্ৰদান কৰাৰ লগতে ৰাজহুৱা ভোগ বিতৰণ কৰা হয়। উল্লেখযোগ্য যে ৰাইজৰ দান বৰঙণিৰে নতুনকৈ নিৰ্মাণ কৰা শিৱ মন্দিৰত এইবেলি প্ৰথমবাৰ মহাশিৱৰাত্ৰি পূজা অনুষ্ঠিত কৰা হৈছে বুলি পূজা উদযাপন সমিতিৰ সভাপতি কন্দৰ্প শৰ্মা আৰু সম্পাদক দিলীপ ভৰালীয়ে জানিবলৈ দিয়ে। এই ক্ষেত্ৰত আমাৰ ক'বলগীয়া হ'ল এই শিৱ মন্দিৰটো 1977 চনৰ পৰা আৰম্ভ হৈছে। 1977 চনৰ পৰা আমাৰ এই পূজা ভাগি চলিয়ে আছে। গতিকে এইবেলিও আমি এই পূজা ভাগি কৰিবলৈ আমি যোজা কৰিছোঁ। ইতিমধ্যে পূজা আমাৰ আৰম্ভ হৈছে। গতিকে এই আমাৰ এই যি 47 বছৰ আমাৰ যি পুৰণা মন্দিৰ, এই পুৰণা মন্দিৰটি আমি পুনৰ নিৰ্মাণ কৰি উলিয়াইছোঁ। নতুন মন্দিৰত এইবেলি প্ৰথম পূজা ভাগি আমি কৰিছোঁ। গতিকে এই উপলক্ষে আমি আমাৰ দিনৰ যিখিনি যাৱতীয় কৰ্ম সেইখিনি আমি কৰিছোঁ। এতিয়া আমাৰ গধূলিৰ কৰ্ম হ'ল আমি এযোৰ ওজাপালি মাতি আনিছোঁ। তেখেতসকলে ওজাপালি নৃত্য ইয়াত কৰিব আৰু সমূহ ৰাইজে ইয়াত উপস্থিত আছে। সেইখিনিয়ে মোৰ ক'বলগীয়া। মন্দিৰটো হ'ল উত্তৰকুছি গাঁও, নলবাৰী জিলাৰ বৰভাগ উন্নয়ন খণ্ডৰ অন্তৰ্গত। আমাৰ এই মন্দিৰটো আগতে প্ৰথমতে আহত গছৰ তলত আছিল। তাৰপিছত এই পুৰণা মন্দিৰটো ধৰি হৈ যোৱাত আমাৰ ৰাইজে ইয়াক পুনৰ নিৰ্মাণ কৰিবলৈ কিছুমান সুবিধা পোৱা নাছিল। অলপতে অসম চৰকাৰৰ অসম দৰ্শন আঁচনিৰ অধীনত আমাক 2.5 লাখ টকা ইয়াত অনুদান দিয়াত আমি সেই মূলধন হিচাপে লৈ আমি এই নৱনিৰ্মিত মন্দিৰটো আৰম্ভ কৰিছোঁ। ইয়াত আমাৰ বহুত দাতা আছে, প্ৰায় 80-90 জন দাতা আছে। এই দাতাসকলৰ সহযোগত আৰু ৰাইজৰ সম্পূৰ্ণ সহযোগত এই পুনৰ নিৰ্মিত মন্দিৰটো প্ৰতিষ্ঠা কৰা হৈছে। আৰু সেই মন্দিৰটো আমি যোৱা 10 ফেব্ৰুৱাৰী 27 মাৰ্চ আমি এইটো নতুন মন্দিৰটো প্ৰৱেশ কৰিছোঁ। আৰু এইবাৰ আমাৰ ইয়াত প্ৰথম শিৱৰাত্ৰি আৰম্ভ কৰা হৈছে। সেইকাৰণে আমাৰ ৰাইজৰ মাজত দুগুণ উৎসাহ আছে আৰু সকলোৱে ইয়াত সহযোগ কৰিছে। গতিকে মই এইখিনি ক'বলগীয়া। নিউজ ডেস্ক ৰিপোৰ্ট, বাৰ্তা টু জেড।